হেল্ল' বন্ধুসকল, আপোনালোকক আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিয়া পাইছে কলখাৰ জ্বলাই আছোঁ। তাৰমানে আজি আমি কলখাৰৰ অমিতা চব্জি বনাম আৰু সেইখিনি চাই থাকক। আৰু আপোনালোকেও ঘৰত এনেকৈ বনাই কৰি খাব। কোনোবা যদি অসুখীয়া মানুহ আছে দিব, খুব পেটৰ কাৰণে খুব ভাল বস্তু। আৰু এয়া আপোনাৰ শুকুৱাই থোৱা ভীমকলৰ বাকলিখিনি এনেকৈ ধুনীয়াকৈ জ্বলাই লওঁ লাহে লাহে। আৰু আমাৰ যিহেতু এইটো আচলতে মাটিৰ চৌকাত খৰি চৌকাত জ্বলালে ভাল। খৰি চৌকাত যিহেতুকে হেৰি হয়, ধুনীয়া হয়। আমাৰ এতিয়া খৰি চৌকাৰ সুবিধাটো নাই, গেছতেই কৰি ল'ব লগা হৈছে। তো গেছতে আমি কৰি লওঁ। তাৰপিছত লাহে লাহে আপোনালোকক আৰু বাকীখিনি বস্তু দেখুৱাই আছোঁ, কেনেদৰে বনাব লাগে কলখাৰে আৰু আপোনাৰ অমিতা পাচলি। আপোনালোকৰ ফালে কিনো কয় আমি নাজানো বাৰু, আপোনালোকে জনাব পাৰিলে কমেণ্টত। আৰু যদি ভিডিঅ'টো ভাল পাইছে তাত লাইক শ্বেয়াৰ মাৰি দিব। আৰু এনেকৈ বনাই নিজেও খাই কৰি চাব। আৰু অসুখীয়া মানুহৰ কাৰণে কিন্তু খুব ভাল বস্তু এইটো। আৰু বিশেষকৈ যিসকলৰ পেটৰ প্ৰব্লেম আছে, অন্যান্য ধৰক পেটৰ কিবা প্ৰব্লেম আছে, সেইসকলে। তাৰপৰা আমি এই অমিতা চব্জিখিনিত মিলাবৰ কাৰণে এই মছলাখিনি লৈ লৈছোঁ। মছলা বুলিবলৈ তেনেকুৱা একো নহয়, মেথি গুটি কেইটামান, তাৰপাছত শুকান জলকীয়া 2টা, তাৰপৰা নহৰু কেইফুটামান আৰু কাটি থোৱা অমিতাখিনি। তাৰপাছত কেৰাহীটো গৰম হ'বলৈ দিওঁ, তেল অকণ দি পেলাই 2 মিনিটমান সময় আমি এনেকৈ কেৰাহীটো গৰম কৰি লওঁ। ভালকৈ গৰম হওক তেলটো। তাৰপাছত সেই ইনগ্ৰেডিয়েণ্টখিনি লাহে লাহে দিওঁতে আপোনালোকে দেখিবই কেনেদৰে দিয়া হয়। আৰু পৰ্যাপ্ত অনুমানতে বেছি মছলা নিদিয়াটোৱে ভাল। এইবোৰ মিঠি গুটি দিলোঁ, তাৰপাছত শুকান জলকীয়া দিলোঁ, দেখিছেই। এইখিনি অকণ ধুনীয়াকৈ ৰং হোৱা মানে কি আৰু অলপ ফ্ৰাই নিচিনা হওক। তাৰপৰা নহৰুখিনি এৰি দিব। এনেকৈ নহৰুখিনি এৰি দি পেলাই নহৰুটো অলপ ৰঙচুৱা হ'বলৈ দিব। আমাৰ যিটো গাঁৱলীয়া ভাষাত কয় ৰঙচুৱা হ'লে মানে কি হ'ব, ধুনীয়াকৈ তাৰপৰাহে আপোনালোকে এই কাটি থোৱা অমিতাখিনি দিব। এনেকৈ 1 মিনিটমান 2 মিনিটমান সময় 1.5 মিনিটমান সময় পাৰিলে হেৰি কৰিব, লৰাই থাকিব। তাৰপৰা এনেকৈ অমিতাখিনি দি দিব কেৰাহীত। আৰু চাই যদি ভাল লাগে লাইক এটা মাৰিব। এইটো আমি মানে সেই বুলি ভিডিঅ'টো প্ৰস্তুত কৰা নাই। খাই ভাল পাওঁ, খুৱাইও ভাল পাওঁ, আৰু এনেকৈ বনায়ো ভাল পাওঁ, সেইকাৰণে ভিডিঅ' বনাওঁ। তাকে আপোনালোকৰ আশীষ কামনা কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব কেনেকৈ বনায়। খুব কম সময়ত বনোৱা চব্জি কিন্তু দেই। আৰু মানে সোৱাদ অনুযায়ী নিমখ অকণ দিব। আৰু ইয়াত আপোনাৰ হালধি দিব নালাগে, হালধি স্কিপ কৰিব পাৰে। আৰু কোনোবাই যদি খাবলৈ মন যায় অকণমান দিবও পাৰে, কিন্তু আমি আজি হালধি নিদিওঁ আচলতে। তো আমি এইখিনি গোটেই টেক্সচাৰখিনি মিক্সিং কৰি লওঁ, কৰি লৈ ধুনীয়াকৈ এনেকৈ ঢাকনি মাৰি দিওঁ। আৰু প্ৰায় আপোনালোকৰ ঢাকনি মৰাৰ পাছত উঠাই এবাৰ চাব। এনেকৈ চাই মেলি আকৌ লৰাই দিব। এনেকৈ ধুনীয়াকৈ মিক্স হ'বলৈ দিব। তেলটো এৰিছে নাই সেইটোও চাব। মানে পাচলিখিনি বনোৱা পাচলিখিনি কাষেদি তেল এৰিব লাগিব, তেতিয়াহে বস্তু সম্পূৰ্ণ হয়। তাৰপৰা কলখাৰখিনি চেকি লওঁ ধুনীয়াকৈ। অলপ দেৰি ঠাণ্ডা হ'বলৈ দি থৈছিলোঁ, গৰম পানীত যিহেতুকে দিছিলোঁ। আৰু জ্বলাই থোৱা বস্তু গৰম হৈয়ে থাকে। আৰু সাৱধানে জ্বলাব কিন্তু দেই, হাত চাত জ্বলাই নল'ব পৰাপক্ষত। তাৰপৰা এয়া অকণমান বাকি দিয়ক ধুনীয়াকৈ। ইয়াত আৰু পানী দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পাছত আপোনালোকে অকণমান লৰাই কৰি ঢাকনখন মাৰি দিব। প্ৰায় চব্জি হৈ যাব। আৰু খুব কম সময়ত বনোৱা চব্জি, আৰু খুব সোৱাদিষ্ট, খুব সুস্বাদু। কয় নহয়, বহুত তৃপ্তি ভৰাই হেৰি কৰিব পাৰে। এয়া আমি হৈও গ'ল, আৰু আমি এখন বাঢ়ি দিছোঁ বাতি এটাতে। আপোনালোকে চাওক আৰু খাব পাৰিলে। এনেকুৱা গাঁৱলীয়া পাচলিখিনি খাব লাগে। আৰু আমি এনেই গাৰ্নিছ